নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দৰঙৰ ধোলাত আছুৰ জোৰ সমদল। মাঘ বিহুৰ প্ৰাকক্ষণত ঢেকিহাল এৰি হাজাৰ হাজাৰ মহিলা ৰাজপথত। আমি নামানো, হিমন্ত বিশ্ব গো বেক, সোণোৱাল চৰকাৰ গো বেক, অমিত শ্বাহ গো বেক আদি ধ্বনিৰে উত্তাল কৰে দৰঙৰ ধোলা। বিজেপি চৰকাৰে বাহুবল দেখুৱাই যি নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰ কৰিলে আৰু খিলঞ্জীয়া মানুহৰ অস্তিত্ব নোহোৱা কৰিলে, তাৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ লগতে ডেকা বৃদ্ধ পুৰুষ মহিলা সকলোৱে বিহুৰ বতৰত ঢেকিহাল এৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত ওলাই পৰে। নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে। লগতে মঙ্গলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু সাংসদ দিলীপ শইকীয়াৰ ওপৰত ক্ষোভ উজাৰিলে ৰাইজে। কিয়নো ৰাইজে সমষ্টিৰ উন্নয়নৰ বাবে আগবঢ়াই পঠাইছিল, কিন্তু তাৰ বিপৰীতে নাগপুৰীয়া চৰকাৰৰ ওচৰত মূৰ দোৱাই আছে। সেয়ে বিভিন্ন দল সংগঠনৰ লগতে সমূহৰ ৰাইজৰ কাতৰ আহ্বান এই যে সিহঁতে মূৰ দোৱাই নাথাকি কাৰ বিৰুদ্ধে মাত মাতি বাতিল কৰিবলৈ আগবাঢ়ি যাবলৈ বিনম্ৰ অনুৰোধ। ধুলাৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট, এনি টাইমছ। উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থা আৰু 30টা জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে যি প্ৰতিখন আঞ্চলিকতে প্ৰতিবাদী জোৰ সমদলৰ কাৰ্যসূচী আমি ৰখা হৈছিলে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত। আমি এই কাৰ্যসূচীতে আজি ধুলা অঞ্চলৰ বিভিন্ন ৰাইজৰ লগতে আমাৰ উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন ঠাইৰ পৰা অহা সংগ্ৰামী জনতাসকলৰ লগত লগ লাগি আমি আজিৰ এই নাগৰিকত্ব সংশোধনী আইনখন বাতিল কৰাৰ বাবদ আজি জোৰ সমদল কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। দিলীপ শইকীয়া আমি তেখেতৰ গুৰুজ্যোতি দাস আৰু দিলীপ শইকীয়াদেৱৰ তেখেতসকলক আমি যোৱা নিৰ্বাচনত ভোট দি আমি আমাৰ সমষ্টিৰ উন্নয়নৰ কাৰণে মাত মাতিবলৈ পঠাইছিলোঁ। কিন্তু আমি মঙ্গলদৈ সমষ্টিবাসী ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছোঁ। তেখেতসকলে কিন্তু এই কাৰ বিপক্ষে আমাৰ ৰাইজৰ হৈ মাত দিয়া দেখা নাই। তেখেতসকলে বিজেপি যি কেন্দ্ৰীয় চৰকাৰ নাগপুৰীয়াৰ শাসনৰ ওচৰত মূৰ দোৱাই চলি আছে, কোনো ধৰণৰ মাত মতা আমি শুনা নাই। আৰু তেখেতসকলক আমি আজি উত্তৰ পূব মঙলদৈ আঞ্চলিক ছাত্ৰ সন্থাৰ এই অনুষ্ঠানৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে তেখেতসকলে অনাগত দিনত নিশ্চয় এই ৰাইজক কৰা ভেঙুচালি তেখেতসকলে উচিত প্ৰত্যুত্তৰ পাব। হৃদয়ত এখনি জুই জ্বলি আছে। আমাৰ ভোগালী বিহুৰ আমাৰ যিটো জাতীয় উৎসৱ, সেই জাতীয় উৎসৱটো নিশেষ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে যি এখন অসম জাতিটোক ধ্বংস কৰিবলৈ যি এখন আইন আমাৰ মাজত জাপি দিলে, সেই জাতিটোৰ ৰক্ষাৰ হেতুকে আমি ভোগালী বিহু পালিব লাগিব। কিন্তু ভোগালী বিহুৰ মাজতে আমি এই বাতিলৰ কাৰণে আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি আমি উত্তৰ পূব মঙলদৈৰ ছাত্ৰ সন্থাৰ সহযোগত আমিও মহিলা বালক সকলো বৃদ্ধ উপস্থিত হৈ এই বাতিলৰ কাৰণে আজি আমি জোৰ সমদল ওলাইছোঁ। আমি গুৰুজ্যোতি দাস আৰু দিলীপ শইকীয়া ডাঙৰীয়াক আমি নিজৰ ভাই বা নিজৰ সন্তান হিচাপে তেওঁলোকক আমাৰ ৰাজ্যখনৰ বা আমাৰ সমষ্টিটোৰ উন্নয়নৰ কাৰণে পঠাইছিলোঁ। গতিকে এতিয়াও আমি কওঁ, তেওঁলোকক অনুৰোধ কৰোঁ যে তেওঁলোকে নিজৰ মাতৃ ভগ্নী ভাতৃ এইসকলৰ সুবিধাবোৰৰ কাৰণে নজৰ দি যাতে জাতিটো কোনো কাৰণত ধ্বংস নহয়, তাৰ কাৰণে তেওঁলোকেও যাতে আমাৰ লগত সহযোগ কৰি আমাৰ এই প্ৰতিবাদটো তেওঁলোকে যাতে এটা দৃষ্টি লয়, তাকে কামনা কৰি তেওঁলোকৰ ওচৰত আমি এই দাবী উত্থাপন কৰিছোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তেওঁলোকে যাতে মূৰ দোৱাই নাথাকি তেওঁলোকে যাতে উচ্চস্তৰে ক'ব পাৰে যে মই অসমীয়া, কাৰণ মই অসমৰ মাটিৰ পানী বায়ু খাই জীয়াইছিলোঁ। মোৰ মায়ে সেই আই নামৰ শব্দটো ক'বলৈ শিকাইছিল। মই সেই বাংলা ভাষাৰ সেই শব্দটো মই ক'বলৈ নিবিচাৰোঁ, এই বুলি গুৰুজ্যোতি দাস আৰু দিলীপ শইকীয়াৰ সেইটোকে মত পোষণ কৰি তেওঁলোকে আমাৰ লগত সহযোগ কৰক।